নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত আপোনালোকৰ সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। এই মাহটোত কৰ্কট ৰাশিৰ ব্যক্তিসকলে কেনেধৰণৰ ফলাফল লাভ কৰিব। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। আমাৰ সকলোৰে মনত এটা কৌতূহল আছে যে আগন্তুক মাহটো আমাৰ বাবে কেনেকুৱা হ'ব। বহু ধৰণৰ প্ৰশ্ন আমাৰ মনত উদয় হয়, যেনে ব্যৱসায় বা চাকৰিৰ ক্ষেত্ৰত অগ্ৰগতি হ'বনে নহয়, বা কিবা নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব নেকি, এনেধৰণৰ বহুতো প্ৰশ্ন। সেয়েহে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে ৰাশি আৰু ৰাশিফলৰ ওপৰত ভিত্তি কৰি ৰাশিফলৰ ওপৰত বিভিন্ন গ্ৰহ আৰু নক্ষত্ৰমণ্ডলৰ প্ৰভাৱ আৰু গতিবিধিৰ বিষয়ে অধ্যয়ন কৰিছোঁ। এই কথা মনত ৰাখি আমি আপোনালোকক এই 2025 বৰ্ষৰ এই মাহটোত ৰাশিফলৰ মতে সঠিক মূল্যায়ন কৰিছোঁ, যাতে আপোনালোকে সেই অনুসৰি প্ৰস্তুতি চলাব পাৰে। আপোনালোকে এই ভিডিঅ'ত আপোনালোকৰ পৰিয়াল, আৰ্থিক, কেৰিয়াৰ, শিক্ষা, প্ৰেম আৰু স্বাস্থ্যৰ লগতে আৰু বিভিন্ন তথ্য আপোনালোকে এই ভিডিঅ'ত লাভ কৰিব। ইয়াৰ দ্বাৰা আপুনি জানিব পাৰিব যে আপোনাৰ ৰাশিফলৰ অনুসৰি কি কি প্ৰস্তুতি চলাব লাগিব। গতিকে আপোনাৰ ৰাশিফল অনুসৰি প্ৰস্তুতি চলাওক। অৱশ্যে আপোনালোকক এইটো জনা উচিত যে এই ভিডিঅ'টোত দিয়া যি তথ্য, এই তথ্য কোনো ব্যক্তি হিচাপে নহয়, ৰাশিফলৰ ওপৰত হোৱা যি প্ৰভাৱ, সেই প্ৰভাৱৰ বিবেচনা অনুসৰিহে এই ভিডিঅ'ত উল্লেখ কৰা হৈছে এই সকলোবোৰ তথ্য। গতিকে এনেদৰে আপুনি আপোনাৰ জীৱনত ঘটিব পৰা সকলো কথাৰ তথ্য লাভ কৰক। গতিকে কোনো পলম নকৰাকৈ এতিয়া আমি এই 2025 বৰ্ষৰ এই মাহটোত যি ৰাশিফলৰ বৰ্ণন, সেই ৰাশিফলৰ বৰ্ণন আপোনালোকক আগবঢ়াবলৈ আগবাঢ়িছোঁ। সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত আপোনাৰ মাক দেউতাক ধৰ্মীয় ভ্ৰমণলৈ যাব পাৰে। ঘৰত পূজা ৰীতি নীতি হোৱাৰ ইংগিত পোৱা গৈছে আৰু ইয়াত আপুনি গুৰুত্বভাৱে ভূমিকা পালন কৰিব। যদি আপোনালোকৰ ককা আইতা ঘৰৰ পৰা আঁতৰত থাকে, তেন্তে তেওঁলোকক আপুনি আপোনাৰ ঘৰলৈ লৈ যোৱাৰ পৰিকল্পনাও কৰিব পাৰে। কেৱল সম্পৰ্কবোৰ মজবুত হোৱাই নহয়, সকলোকে আপোনাৰ লগত সুখী যেন লাগিব। পৰিয়ালৰ এজন কনিষ্ঠ সদস্যই আপোনাক কিবা এটা ক'বলৈ চেষ্টা কৰিব। এনে পৰিস্থিতিত তেওঁলোকৰ কথা ভালদৰে শুনিব আৰু তেওঁলোকৰ লগত সহযোগ কৰক। আপোনাৰ ওচৰ চুবুৰীয়াত আপোনাৰ বিষয়ে ইতিবাচক কথা থাকিব। যদিও মাহৰ শেষত আপোনাৰ ওপৰত কোনোবাই হতাশ হ'ব পাৰে, তথাপি এই ক্ষেত্ৰত খুব বেছি দিন নাথাকিব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। যদি আপুনি এজন ব্যৱসায়ী আৰু যিকোনো পক্ষৰ সৈতে কিছুদিনৰ বাবে কোনো চুক্তি বাকী আছে, তেন্তে এই মাহতে সেই চুক্তি সম্পূৰ্ণ হ'ব আৰু আপুনি লাভৱান হ'ব। লগতে আপোনাৰ ওপৰত পুৰণি গ্ৰাহকসকলৰ আস্থা শক্তিশালী হ'ব আৰু তেওঁলোকৰ জৰিয়তে আপুনি নতুন গ্ৰাহকো লাভ কৰিব। চৰকাৰী খণ্ডত কাম কৰা ব্যক্তিসকলে হয়তো তেওঁলোকৰ কাম কম হ'ব, কিন্তু আপুনি আপোনাৰ শতকৰা দিবলৈ চেষ্টা কৰিব। আপোনাৰ বছ বা আপোনাৰ ছিনিয়ৰ অফিচাৰ আপোনাৰ কামত সুখী হ'ব, কিন্তু অফিচত আপোনাক লৈ ৰাজনীতি সম্ভৱ হ'ব পাৰে। এনে পৰিস্থিতিত এই ৰাজনীতিৰ পৰা আঁতৰি থাকক আৰু কাৰো কথাত গুৰুত্ব নিদিব, নহ'লে পিছত আপোনাৰ বাবে সমস্যা হ'ব পাৰে। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ। যদি কিছুদিন কলেজৰ প্ৰজেক্টৰ কাম কৰি আছে, তেন্তে এই মাহত আপুনি হতাশ হ'ব। সেই পৰিকল্পনাও বিফল হ'ব পাৰে। এনে পৰিস্থিতিত
ধৈৰ্য হেৰুৱাব নালাগে আৰু ধৈৰ্যৰে কাম কৰক। যদি আপুনি স্কুলত পঢ়ি আছে তেন্তে এই মাহত সাৱধান হওক, কাৰণ আপোনাৰ পঢ়া শুনাৰ ক্ষেত্ৰত আপোনাৰ দেউতাক ইমান সুখী যেন নালাগিব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা ছাত্ৰ ছাত্ৰীসকলে হয়তো নিজৰ বাবে নতুন কিবা এটা কৰাৰ কথা ভাবিব পাৰে। পৰীক্ষাত মুখ ভংগ হৈ দেউতাকক কামত সহায় কৰাৰ কথা ভাবিব পাৰে। অৱশ্যে যিকোনো সিদ্ধান্ত ভালদৰে আলোচনা কৰিহে আপুনি আগুৱাই যাওক। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহটো প্ৰেম জীৱনৰ বাবে খুবেই ভাল হ'ব। যদি আপুনি অবিবাহিত তেন্তে হতাশ নহ'ব, কাৰণ আপোনাৰ ওচৰলৈ কোনোবাই আহিব। অৱশ্যে উত্তেজিত হোৱাৰ পৰা বিৰত থাকক। যদি আপুনি ইতিমধ্যে প্ৰেমৰ সম্পৰ্কত আছে তেন্তে এই মাহত আগৰ তুলনাত আপোনালোকৰ মাজত পাৰস্পৰিক বুজাবুজি বৃদ্ধি পাব আৰু দুয়োজনে ইজনে সিজনৰ লগত নতুন কিবা এটা কৰিবলৈ চেষ্টা কৰিব। বিবাহিত মহিলাই স্বামীৰ বাবে নতুন কিবা এটা কৰিব, যাৰ বাবে তেওঁলোকৰ মাজত পাৰস্পৰিক প্ৰেম বৃদ্ধি পাব। আপোনাৰ পৰিয়ালৰ কোনো সদস্যই হয়তো আপোনাৰ প্ৰেমৰ কথা জানিব পাৰে। অৱশ্যে ভৱিষ্যতে আপোনাৰ বাবে খুবেই ভাল হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ মাহৰ আৰম্ভণি খুবেই ভাল হ'ব আৰু স্বাস্থ্য সম্পৰ্কীয় কোনো সমস্যা নাথাকিব। কিন্তু মাহৰ শেষত জ্বৰ বা চৰ্দি হ'ব পাৰে। এনে পৰিস্থিতিত সৰ্বোচ্চ সাৱধানতা অৱলম্বন কৰি গৰম প্ৰকৃতিৰ বস্তু সেৱন কৰক। ঘৰতে ৰন্ধা খাদ্য যিমান পাৰি খাবলৈ চেষ্টা কৰক আৰু বাহিৰত খোৱাৰ পৰা আপুনি বিৰত থাকক। মানসিক সমস্যা নাথাকিব। ডায়েবেটিছ ৰোগীয়ে নিজৰ যত্ন লোৱাৰ চেষ্টা কৰক, কাৰণ মাহৰ প্ৰথম সপ্তাহত আপোনাৰ চেনিৰ মাত্ৰা বৃদ্ধি পাব পাৰে। কৰ্কট ৰোগী ব্যক্তিসকলে এই মাহত চিকিৎসকৰ সৈতে যোগাযোগত থাকিলে অলপ ভাল হ'ব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 7 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত মেৰুন ৰং ব্যৱহাৰ কৰিব পাৰে। কৰ্কট ৰাশি ব্যক্তিসকলৰ বাবে এক বিশেষ তথ্য, যদি আপুনি কাৰোবাৰ লগত কথা পাতি আছে বা আপুনি তেওঁৰ প্ৰতি আকৰ্ষিত হয় তেন্তে এই মাহত তেওঁক এই কথা নক'ব, নহ'লে কথা বতৰা বন্ধ হ'ব পাৰে। ধৈৰ্য দেখুৱাওক আৰু তেওঁলোককো পূৰ্ণ সময় দিয়ক। অৱশ্যে এই মাহত আপুনি তেওঁলোকৰ বাবে বিশেষ কিবা এটা কৰিবলৈ চেষ্টা কৰিব পাৰে। এতিয়া আপুনি সকলো তথ্য লাভ কৰাৰ পিছত এই 5টা কাম কৰিবলৈ আপুনি যিমান পাৰি চেষ্টা কৰক। সৰ্বপ্ৰথমটো হৈছে আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিটৰ বাবে ওমকাৰ মন্ত্ৰ, 10 মিনিটৰ বাবে কপালভাতি আৰু 10 মিনিটৰ বাবে অনুলোম বিলোম। ইয়াৰ লগে লগে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। 2 নম্বৰটো হৈছে ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পাব আৰু দ্বিতীয়টো হৈছে পিছদিনা আপুনি সতেজ অনুভৱ কৰিব। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দৰ শান্ত সংগীতো আপুনি শুনিব পাৰে। 3 নম্বৰটো হৈছে প্ৰতি মংগলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক, নতুবা আপুনি বিষ্ণু মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰটো হৈছে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক প্ৰতিদিনে আপুনি পাৰিলে খাদ্য খুৱাব লাগে। খাদ্য খোৱাওক আৰু যদি পাৰে চৰাই চিৰিকটি আদিকো খাদ্য আৰু পানীৰ যোগান ধৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰো। নিতৌ ইহঁতক খুৱাই আমি তেওঁলোকৰ পৰা এক আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু আমাৰ ওপৰত থকা গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হ'ব।
পদৰ শেষত 5 নম্বৰটো হৈছে আপুনি পাৰিলে মাজে মাজে চৌপাশৰ দুখীয়া ব্যক্তিসকলক আপুনি পাৰিলে সহায় কৰক আৰু ভোকাতুৰ ব্যক্তিসকলক আপুনি পাৰিলে খুৱাবলৈ চেষ্টা কৰক। এই আছিল এই 2025 বৰ্ষৰ জানুৱাৰী মাহটোত কৰ্কট ৰাশি ব্যক্তিসকলে লাভ কৰিবলগীয়া সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। যদি আপোনাৰ মনত এতিয়াও জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে তেন্তে আপোনালোকে আপোনালোকৰ প্ৰশ্ন আমাক কমেণ্ট বক্সত আগবঢ়াওক আৰু আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ সকলো সময়তে দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।